নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আনিছোঁ বাস্তু শাস্ত্ৰৰ জৰিয়তে কিদৰে আপোনাৰ ঘৰ সুখময় কৰি ৰাখিব পাৰি। আপোনাৰ ঘৰত আলহী আহিলে যদি আপুনি ভালদৰে শুশ্ৰূষা কৰে, জানেনে আপোনাৰ বাবে কিমান ভাল? বাৰু যি নহওক, বহু লোকে বাস্তু শাস্ত্ৰ অনুসৰি ঘৰখন তৈয়াৰী কৰিব বিচাৰে, কিন্তু তাৰে ভিতৰত কিছুমানে ভাল পৰামৰ্শ নাপায় বাবে বনাব নোৱাৰে, আৰু কিছু লোকে বনোৱাৰ পিছত ভুল শুধৰাব চেষ্টা কৰে। আজি আমি এনেকুৱা এটি ভাল ৰসালপূৰ্ণ বিষয় আলোচনা কৰিব ওলাইছোঁ। সঁচাকৈয়ে বৰ ভাল লাগিব। আপোনাৰ ঘৰত আলহী আহিলে বহিব দিয়া কোঠাটো কোন দিশত আছে, কোঠাটোত কি কি বস্তু ৰাখিছে, ইত্যাদি ইত্যাদি এনেকুৱা নানা ধৰণৰ কথা। আপোনাৰ পঢ়া কোঠাটো আপোনাৰ ঘৰৰ উত্তৰ দিশত হোৱা ভাল, আৰু ই এক ধনাত্মক দিশ। কোঠাটোত দক্ষিণ পশ্চিম দিশত কেতিয়াও দৰজা নাৰাখিব, ই আপোনাৰ নিগেটিভিটি শক্তি বঢ়ায়। পূব বা উত্তৰ ফালে ৰখাটো আপোনাৰ বাবে ভাল। মেজৰ ঢাল পূব বা উত্তৰ দিশে হোৱাটো ভাল। যদি আপোনাৰ কোঠাটোত দূৰদৰ্শন ৰাখিছে, তেতিয়াহ'লে দক্ষিণ পূবমুৱাকৈ ৰাখিব লাগে। আৰু এইখিনিতে কওঁ যে দূৰদৰ্শন ৰখাটো অতিকৈ বাঞ্ছনীয়। যদি কোঠাটো সাপেক্ষে দক্ষিণ পূবমুৱাকৈ থ'লে অসুবিধা হয়, তেন্তে উত্তৰ পশ্চিমমুৱাকৈও ৰাখিব পাৰে। কোঠাটোত শ্বকেছ বা কোনো ভাৰী বস্তু থাকে, তেতিয়াহ'লে দক্ষিণ অথবা পশ্চিম দিশতহে ৰাখিব। কোঠাটোত যেতিয়া আপুনি আলহীৰ লগত বহিব, তেতিয়া আপোনাৰ আসন পূব দিশ বা উত্তৰমুৱাকৈ হোৱাটো ভাল। এনে ক্ষেত্ৰত আপোনাৰ সুখময় হ'ব পাৰে আৰু আলহীও সন্তুষ্ট হয়। কিছু লোকৰ ঘৰত দেখা যায় দৰজাৰ ওপৰত বা দৰজাত কোনো দেৱ দেৱীৰ ফটো লগোৱা থাকে, কিন্তু এনেকুৱাকৈ নলগোৱাটোৱেই ভাল। যদি আপুনি ৰাখিব বিচাৰে, তেনেহ'লে গণেশৰ ফটো পূব ফালমুৱাকৈ লগাব পাৰে। মাত্ৰ এটা কথাত গুৰুত্ব দিয়া উচিত যে যাতে পূব বা উত্তৰমুৱাকৈ আলহীয়ে বহিব পাৰে। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। ধন্যবাদ।